মাৰ্কেটটো চাওক মানে ৰাজস্থানী ট্ৰেডিশ্যনেল আইটেমবিলাকে কিনিব পাৰি আৰু সেই পিনে গ'লে বোলে যন্তৰ মন্তৰ সেই পিনেদি আমি মানুহ এটা সুধি আছিল আমিও মানে শুনিলোঁ মনে মনে আমি চিন্তি নাপাওঁ তো জল্দি আমাৰ তাত বেছি টাইম নাই মানে 1 বজালৈ ঘূৰি আহিব লাগিব অঁ টিকেট কৰিব লাগিব চাগে ব'লক টিকেট কৰি লওঁ চ' গাইজ টিকেট কাউণ্টাৰত ভিৰ চাওক এবাৰ বাপৰে বাপ এনেকুৱা মানুহৰ ভিৰ ব'লক জল্দি টিকেটটো কৰি লওঁ যন্ত্ৰ মন্ত্ৰ চাব আহি আমাৰ যন্ত্ৰ মন্ত্ৰ হিলি গৈছে বাপৰে বহুত টাইম ৰখি মানে টিকেটটো কৰিব লগা হ'ল আৰু 2টা টিকেট কৰি ল'লোঁ পাৰ পাৰ্চন 50 টকাকৈ লৈছে আৰু গাইজ চাওকচোন ইয়াতো মানুহ তাতো মানুহ মানে য'ত যায় তাতে খালি মানুহ দেখিব তো ব'লক দেৰি নকৰোঁ আমাৰ হাতত বহুত বেছি টাইম নাই ভিতৰলৈ সোমাই যাওঁ জল্দি তো ব'লক চাওক মানে একদম আমি বুজি নাপাওঁ ন বৈত আমি এইবিলাক কেতিয়াবা পঢ়িছিলোঁ না সেই পঢ়ি যায় ক'ৰবাত আমি কিতাপত আছে চাগে আমি পঢ়া নাই আৰু সেই ফলত যে একো বুজি নাপাওঁ নহয় চাই আছোঁ খালি পাগলা নিচিনা চাই আছোঁ বুজি নাই সেইপিনে বাপ মাথাটো একদম ঘূৰাই যায় এই বিষয়ে কিন্তু জানিব লাগিব দেই আমাৰ তাত তাই বেছি নাই যাব লাগিব নেকি 6 মিনিট আছে ফোন কৰিবই চাগে গাইড মানে ইয়াত আহিলে আপোনালোকে ধুনীয়াকৈ গাইড পাই যাব ধুনীয়াকৈ আপোনালোকক কৈ দিব শিকি ল'ব জানি ল'ব বুজি ল'ব শিকিবলগীয়া কামো নহয় বস্তুবিলাক শিকিবলগীয়া নেকি তো ব'লক সেইপিনে কি হৈছে আমাৰ চ' গাইজ ইয়াৰ বিষয়ে বিশেষ একো নাজানো যদিও অকণমান আপোনালোকক কৈ দিব চেষ্টা কৰিম তো গাইজ এই যন্ত্ৰ মন্ত্ৰটো মানে নিৰ্মাণ কৰিছিল এইটোৱে নহয় এনেকুৱা মানে 5টা যন্ত্ৰ মন্ত্ৰ নিৰ্মাণ কৰিছিলে মহাৰাজ চাৱাই জয়সিং দ্বিতীয়ই আৰু গাইজ এইটো সকলোতকৈ ডাঙৰ আৰু পৰিপূৰ্ণ বুলি জনা যায় আৰু গাইজ জয়পুৰৰ এই যন্ত্ৰ মন্ত্ৰটো ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ গাইজ আৰু গাইজ ইয়াত 19টা বৃহৎ শিলৰ যন্ত্ৰ আছে যিবোৰে সময় জুখিব পৰাকৈ আকাশী পথত অনুসৰণ কৰিবলৈ আৰু জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাৰ ভৱিষ্যতবাণী কৰিব পৰাকৈ ডিজাইন কৰা হৈছিল আৰু গাইজ এই যন্ত্ৰ মন্ত্ৰটোৰ কাম ষ্টাৰ্ট হৈছিলে 1728 চনত আৰু 1734 চনত ইয়াৰ কাম শেষ হৈ গৈ আৰু এই যন্ত্ৰ মন্ত্ৰটোৰ এটা বিশেষত্ব আছে যিটো নেকি বিশ্বৰ সৰ্ববৃহৎ শিলৰ সূৰ্য ঘড়ী আৰু এই ঘড়ীটোৰ নাম হৈছে সম্ৰাট যন্ত্ৰ তো গাইজ যন্ত্ৰ মন্ত্ৰৰ বিষয়ে বিশেষ একো নাজানো যদিও অকণমান থুলমূলকৈ ক'বলৈ চেষ্টা কৰিলোঁ যদি কিবা ভুল ভ্ৰান্তি হৈ যায় গাইজ ক্ষমা কৰি দিওঁ বুলি আশা ৰাখিলোঁ এতিয়া ওলাই গৈ আছোঁ একচুৱেলি একদম বহুত বেছি সময় নাইকিয়া হৈ আছে তালৈকে যাওঁ বাছখনৰ পিছত কিবাকিবি খোৱাৰ পিছত আকৌ ক'ত যাব লাগে মানে বাছে লৈ যাব ন 400 টকা টিকেট কৰিছোঁ নহ'লে আকৌ কৈ পেলাই গুচি গ'লে আকৌ টিকেট কৰি যাব লাগিব চ' ব'লক এতিয়া যাওঁ আৰু গাইজ মানে আৰু এটা কথা হ'ল আপোনালোকে টিকেটটো ভিতৰত সোমোৱাৰ পিছত পেলাই নিদিব কাৰণ ওলাই যাওঁতে আকৌ চেক কৰিছে ত' টিকেটটো লগত ৰাখিব নিচিনা এতিয়া গৈ আছোঁ বাছৰ ওচৰলৈকে মোবাইল চোবাইল বেছি উঠাব নোৱাৰিম ঘপকৈ চুৰটো কৰি লৈ যাব এতিয়া ভিডিঅ' কথা খুলিম আৰু কান্দি থাকিব লাগিব পইচা চইচা এনেই নাই বুল গাইজ পাৰ্কিং পালোঁ আহি দিয়ক বাছখনে বিচাৰি লওঁ ক'তো আমাৰ বাছখন টাইম লিমিট বল সেইপিনে ক'ৰবাত আছিলে ভৰিত বাছখন বিচাৰ এতিয়া গৈ আছোঁ জলমহল চাবৰ কাৰণে তো ব'লক চাই আহোঁগৈ মোবাইলটো তো গাইজ ৰাতিপুৱাৰ পৰা একো খোৱা নাই জলমহল পোৱাৰ আগতে কিবা এটা খাই ল'ব লাগিব অকণমান তো ব'লক কিবা এটা খাই মেলি জলমহল চাবলৈ যাওঁ তো গাইজ আহি পাই গ'লোঁ হোটেল আৰু দুইটাই কিবা এটা অৰ্ডাৰ দি পেলাই ৰখি আছোঁ অহালৈকে বহুত টাইম লগাইছে অহাই নাই দিয়ক জল্দি মজাকৈ আহি গ'ল ভেজ ৰোল ন ভেজ ৰোল মজাকৈ খা খাই লওঁ দেই
আহিলোঁ জলমহল চাবৰ কাৰণে ইমান ভিৰ চবতে মানুহ জনসংখ্যাটো বিৰাট বাঢ়িছেই এই প্ৰব্লেমটো এই ক'ত গৈ আছা চাওক কেনেকুৱা মানুহ এবাৰ চাওক তাৰপিছত দেখাম আপোনালোকক এইপিনৰ পৰা দেখাম ধুনীয়াকৈ অলপ আগৰ পৰা ফটো চটো দুখনমান মাৰো আৰু নে কি এই কেমেৰা উল্টা পুল্টা হৈছে দেই কৈ তো এই চাওক এই ৰখিব দেখাই আছোঁ আৰু গাইছ এই জলমহলটো নিৰ্মাণ কৰিছিলে জয়পুৰৰ প্ৰথম মহাৰজা মাধু সিঙে এই জলমহলটো প্ৰথমে ৰাজ পৰিয়ালৰ চিকাৰ লজ হিচাপে নিৰ্মাণ কৰা হৈছিল তো গাইছ এতিয়া গুচি গৈ আছোঁ ইয়াৰ পৰা মানে মেইন কথাটো হৈছে বাছখন 40ত ষ্টাৰ্ট কৰিব ক'ত যাম বুলি কৈছিলে বাছখন ইয়াৰ পৰা এতিয়া আমিৰ ফোৰ্ট নে কি কৈছিলে ভালকৈ আমি নুশুনিলোঁ অলপ আগত আছিলোঁ যে চ' বলক বাছত থৈ নহ'লে বাছে এৰি থৈ গুচি গ'লে আকৌ ডাঙৰ কথা হ'ব কিবা এটা লৈ যাম ইয়াৰ পৰা খাব ঐ ফৰিত তো বলক গাইছ পাহাৰৰ ওপৰত খোজকাঢ়ি যাব লাগিব না শক্তি লাগেগা হয় নহয় কিবা এটা ভাল কথা ক'লা তুমি জীৱনত মই ভাল কথাই কওঁ তুমি বুজোতে অলপ উল্টা পুল্টা হৈ যায় এটা জ্বলা লাগিছে ন মজা লাগিছে 1 কেজি বনাম খোৱাটো ডাঙৰ বহু বেছি হৈ গৈছে কম বস্তু খাব নালাগে নেকি বেগ এটা থৈ দিম 1 কেজি মাছ চব কেজিত ল'ব যায় আমাৰ এজনে মহে খাব লাগে দেখা পিছত নাখালে কেতিয়া খাবা হে after 40 years আমাৰ আইতাত 4 বছৰ কৈছিলে আফটাৰ 40 ইয়াৰ্ছ বোলে খাই বৈ ল'ব লাগে খোৱা বোৱাৰ কোনো মাৰ্জিন নাই হয় নহয় 40 বছৰ বয়সৰ পিছত চুগাৰ লাগিব তাৰপিছত প্ৰেছাৰ লাগিব এইটো লাগিব সেইটো লাগিব আৰু গাইছ ৰাজস্থান আহি যদি উঠ দেখা নাপাওঁ সেইটো হ'ব নেকি চাওক এই চাওক উঠ চাফাৰী চলি আছে গাইছ এইপিনে সেইপিনে পূৰা ঘূৰাই আছে আৰু ঠিকেই আমি হ'লে নুঠোঁতেই আমি যাব লাগে আমিৰ ফ'ৰ্ট তো গাইছ এতিয়া গৈ আছোঁ আমিৰ ফ'ৰ্ট মানে গাইছ ভিডিঅ'টো বেছি দীঘল হৈ গ'লে অসুবিধা হয় তো সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ তো যদি গাইছ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব তো গাইছ আজিলৈ বাই বাই জয় অসম জয় জুবিন দা